তাৰপিছত আমি আকৌ যাবলৈ যেতিয়া ওলাই আহিছোঁ তেতিয়া খবৰ পালোঁ যে দুজন ল'ৰা এক্সিডেণ্ট হৈছে অলপ আগত। তো মই ভাবিলোঁ মোৰ ফ্ৰেণ্ড ক্লাবৰ কোনোবা ল'ৰা চাগে। মই লগালগ গ'লোঁ জেগালৈ নহয়, মই হস্পিটেল গ'লোঁ। তেওঁলোকে হস্পিটেল লৈ গ'ল অলৰেডি। তাৰে এজন দুৰ্ঘটনা নিহত হৈছে, তেওঁক পুলিচে লৈ গ'ল। আৰু যিজন আঘাতপ্ৰাপ্ত আছিলে সেইজনক আমাৰ এইখন গাড়ীয়ে নি হস্পিটেলত পহুচালে। তো মই দুইজনৰ খবৰ ল'লোঁ, লৈ গম পালোঁ যে তেওঁলোক ফ্ৰেণ্ড ক্লাবৰ নহয়, হয়তো ওচৰৰে ল'ৰা। চাব আহিছিলে চাগে, ঘৰলৈ ঘূৰি যাওঁতে এখন গাড়ীত মাৰিলে খুন্দিয়াই। বৰষুণৰ কাৰণে হৈছে। চ' তাৰপিছত যিজন নিহত হৈছে তেওঁক মই পুলিচৰ কাষ্টডিত ৰাখিবই লাগিব, কাৰণ পুলিচে লৈ গৈছে। পুলিচৰ জিম্মাত দিলোঁ, দি যিজন আঘাতপ্ৰাপ্ত তেওঁক লৈ আহিলোঁ। আহি এতিয়া গুৱাহাটী মেডিকেল কলেজত এইমাত্ৰ তাৰ পৰা আহিছোঁ, তেওঁক এডমিট কৰালোঁ। তেওঁ এইবিলাক অলপ ফ্ৰেকচাৰ হৈছে, হাড় চাৰ। আৰু মাক দেউতাক আহিছিলে, মই মাক দেউতাক কৈছোঁ যে একো প্ৰব্লেম নাই, আমি আছোঁ, আমি চাম। আৰু কেইদিনমানৰ কাৰণে এডমিট কৰা হৈছিল ল'ৰাজনক। এসপ্তাহৰ ভিতৰত হয়তো তেওঁ ঠিক হৈ ওলাই যাব। কথাখিনি ইমানেই, খালি বিভ্ৰান্তি হ'ব নালাগে, সেইটো কাৰণে মই স্পষ্ট কৰি দিছোঁ কথাটো। আৰু ফ্ৰেণ্ড ক্লাবৰ ল'ৰা নহয় তেওঁলোক, কিন্তু তথাপি সেইটো মোৰ দায়িত্ব, কাৰণ মোৰে অনুৰাগী হ'ব। আৰু যিজন নিহত হৈছে তেওঁৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ আমাৰ সকলোৰে ফালৰ পৰা। আৰু এনেকুৱা ঘটনা যাতে নহয়, আৰু তাৰ কাৰণে বাইক চলাওঁতে বিশেষকৈ খুব সাৱধানে চলাব লাগে, সেইটো কথাই ক'লোঁ। হেলমেট পিন্ধিব লাগে। মই কালি বাৰে কৈছোঁ যে চবেই হেলমেট পিন্ধি আহিব, কিন্তু ল'ৰাবোৰে হেলমেট পিন্ধি বেয়া পায়। গতিকে এই ঘটনাটোৰ পিছত যাতে এটা শিক্ষা হয় যে হেলমেট পিন্ধিব লাগে বাইক চলালে, তাতে ইমান বৰষুণৰ মাজত। আৰু কিছুমান ল'ৰা দেখিছোঁ আজি যথেষ্ট স্পীডত চলাইছে, উৎপাত কৰি চলাইছে। ৰেলীত উৎপাত হোৱা নাই, কাৰণ ৰেলীত বেছি স্পীডত চলাব নোৱাৰে, ৰেলীটো লাহে লাহে যায়। কিন্তু সেই তাৰপিছত ঘৰলৈ ঘূৰি যাওঁতে চাগে স্পীডত গৈছিলে। এখন ইয়ন গাড়ী আছিলে নেকি, গাড়ীখনত মাৰিছে। আমাৰ কেইজনমানে দেখিছেও, তেওঁলোক আছিলে সন্মুখত। চ' এইখিনিয়ে কথা। আৰু বাকী মই ল'ৰাজনৰ ঘৰলৈ যাম খবৰ কৰিবলৈ, যিজন নিহত হৈছে। আৰু এজন ল'ৰা এডমিট কৰিছোঁ GMCত। তেওঁৰ সোনকালে আৰোগ্য হোৱাটো কামনা কৰিছোঁ, আৰু যিখিনি লাগে সেইখিনি আমি কৰি দিম।